আহিলোঁ আকৌ নামটিলে দেখিছে ফিচিং কম্পিটিশ্যন য'ত পাতিছে তালৈ আহিছিলোঁ। আচল কথা অহাৰ কাৰণটো হ'ল আজি এটা আপডেট ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। একচুৱেলি মই আপডেট দিবলৈ আহিবলৈ মানে শিৱসাগৰৰ পৰা ইয়ালৈকে আহি পাওঁতে মোৰ অৱস্থাটো এনেকুৱা হ'ল, মই দেখাই আছোঁ এই যে কাপোৰ দেখিছে, ইয়াৰে এজনে মোক কাপোৰখিনি আনি দিছে পিন্ধিবলৈ। মোৰ কাপোৰ চক বৰষুণত তিতি মই শেষ হৈ গৈছোঁ, গোটেই তিতি পানী টুপটুপকৈ পৰি আছে। দুইটা কাপোৰ মেলি থৈছোঁ মই, আৰু এজনে মোক আনি দিছে, মই তেওঁৰ কাপোৰ পিন্ধি আছোঁ। কিমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে চাই লওক। তো প্লিজ সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰিব, আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, অকণমান সহযোগ কৰিবচোন আপোনালোকক যেনেকৈ মই সহযোগ কৰিছোঁ। ক'ৰ পৰা ক'লৈকে আহি পাই গৈছোঁ, শিৱসাগৰ টাউনৰ পৰা নামটিলৈ আহিছোঁ বৰষুণত তিতি, অকল আপোনালোকক কিছুমান তথ্য দিবলৈ, যিখিনি তথ্যই আপোনালোকৰ উপকৃত কৰিব। ঠিক আছে, সম্পূৰ্ণ চাব ভিডিঅ'টো। দেখিছেই নহয় বতৰ, বৰষুণত ছাতি লৈ হ'লেও আপোনালোকক আপডেট দি দিবলৈ আহিছোঁ। চক পুখুৰী পাৰকেইটা চক বৰষুণত এতিয়া বৰ্তমান আগত কেনেকুৱা হৈ আছিলে পানীখিনি, এতিয়া পানীটো চক বৰষুণ দিয়াৰ কাৰণে পানীটো চাফা হৈছে আৰু অলপ পানীটো উঠিছে ওপৰলৈ। দুয়োটা পুখুৰীকে মই দাদাক দেখা দিব ক'ম। আমাৰ মহন্তদা আছে, মহন্তদাই আজি মোক কেমেৰাটো ধৰি দিছে, তেখেতে দেখাইছে। দেখিছেনে গোটেই পাৰখিনি চক, পানীটো অকণমান হ'লেও চাফা হৈছে আৰু উঠিছে অলপ বৰষুণ দি থকা। এতিয়া তাতে এতিয়া দেখিছেনে তেওঁলোকে আজিয়ে লাষ্ট দানা খুৱাইছে বুলি কৈছে, তেওঁলোকে আজিয়ে লাষ্ট দানা খুৱাব। মই সেইকাৰণে আহিছোঁ, আপোনালোকক দেখাবলৈ আহিছোঁ। এনেকৈ দানা দিয়ে, আজি লাষ্ট, আজিৰ পৰা কাইলৈৰ পৰাতো দানা নাপায় আপোনালোকে, মানে মাছে নাপায়। মাছক ভোকত ৰাখিব অকল এংলাৰখিনিৰ কাৰণে, যাতে মাছ ধৰিব পাৰে। ইয়াত যোনে যিমান পাৰে ডাঙৰ ডাঙৰ মাছ ধৰিব। ঠিক আছে, দিয়ক আপুনি ক'ত পেলাই চাওক। সেই এনেকেই দিয়ে দানা, বাছ দেখিছে ন, এই আঠটা দলিয়ালে, এই তাতটা দলিয়ালে, তেনেকৈ দলিয়াব দুটা পুখুৰীতে দলিয়াব দানা। মোৰ লগত আছে ৰাজীৱ মহন্ত আৰু এয়া সঞ্জীৱ গগৈ। তেওঁলোক দুইজনে এই কমিটিখনৰ কৰ্মকৰ্তা, মানে কমিটিখনত আছে। তেওঁলোকৰ পৰা আজি মানে জানোচোন যে আপোনালোকে কি ভাবিছে বৰ্তমান যিটো পৰিস্থিতি বতৰৰ, খেলখনক লৈ আপোনালোকে কিমান মানে কেনেকুৱা পাইছে, বা মানুহ কিমান যোগাযোগ হৈছে, অকণমান জনাওকচোন আমাক। আচলতে কি আপোনালোকে গম পাইছে ইতিমধ্যে সাগৰীয় ঘূৰ্ণী বতাহ এটাৰ প্ৰভাৱত আমাৰ ইয়াত বৰষুণ আৰম্ভ হৈছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে 2 পৰা 3 দিন এইটো বতৰ থাকিব। তাৰ পাছত আশা কৰিছোঁ আমি বতৰ ভাল হ'ব, আৰু আমি অন্ততঃ শুকুৰবাৰ দিনটোলৈকে বাট চাম। তাৰ পাছত আমি ৰাইজৰ যিসকলৰ অলৰেডি আমাৰ লগত যোগাযোগ কৰিলে, টিকেট বুকিং কৰিলে, আমি তেওঁলোকৰ মাজত ইতিমধ্যে গ্ৰুপ এটাও খুলিম। আমি তাতে আলোচনা কৰিম কথাখিনি। মানে আমি পৰাপক্ষত পতাৰ হেৰিয়াতে আছোঁ, আমি এইটো পষ্টপন কৰাৰ কথা ভবা নাই। আৰু যিহেতু বতৰ আমাৰ মতে আশা কৰিছোঁ আমি শনি আৰু দেওবাৰে বতৰ ভাল হ'ব, বতৰ মুকলি হ'ব বুলি মুকলি হ'ব। 120 ফুট বহল আছে এইটো আমাৰ পাছফালে থকাটো, আৰু দীঘলটো 130 মিটাৰ। 30 মিটাৰমান হ'ব। দটো কিমানমান আছে বাৰু এতিয়া বৰ্তমান? 5 ফুট পাব, হয়তো কিনাৰৰ ফালে 4 ফুটমান আহিব, কিন্তু মাজত 5 ফুট পাব। বতৰ প্ৰতিকূল বতৰ হ'লেও আমি যদি এংলাসকলে সহায় কৰে, প্ৰতিযোগীসকলে সহায় কৰে, আমি দেওবাৰ দিনটোত আমি 2 তাৰিখ দিনটো আমি পৰাপক্ষত পষ্টপন নকৰোঁ। আমি সেই তাৰিখতে আমি খেল পাতিবই, মানে পাতিমেই। আচ্ছা, আপোনালোক মানে পুৰা সাজু? আমি সাজু, আৰু যোৱাবাৰ যেনেকৈ আমি কম্পিটিটৰসকলক যিটো সুবিধা দিছিলোঁ, সেই গোটেই সুবিধাখিনি এবাৰ আমাৰ ফালৰ পৰা আমি থাকিবলৈ চাম। সেইটো থাকিবই। জাষ্ট জুম কৰিব চাইছোঁ, জুম কৰি উঠি চাব দেই, ডাঙৰ ডাঙৰ মাথা কেইটামান ওলাব। মোৰ চকুৰে মই দেখি গৈছোঁ, মানে মস্ত মস্ত মাছ কেইটামান ওলাইছে। সৰু মাছো আহিছে, ডাঙৰ মাছো আহিছে। অকল যে ডাঙৰ মাছ আছে সেইটো নহয়, ইয়াত সৰু মাছো আছে। সৰু মানে কি আৰু আধা কেজি 3 পোৱা চাইজৰ মাছো আছে, আৰু তাতকৈ ডাঙৰ মাছো মাজে মাজে ভংকৈ ওলাইছে, নাহোমাই দিছে। ওপৰত ওলাই থকা নাই এনি টাইম। ওলাই থকা হ'লে আপোনালোকে চকুত পৰিলেহেঁতেন, কেমেৰাত ধৰা পৰিলেহেঁতেন। এইটো খাইছে আৰু ফককৈ পলাইছে। শুনক, চাউণ্ড শুনক, লগতে কিনকিনীয়া বৰষুণ হৈ আছে। কথাবিলাক শুনিলে আচলতে মানে তেখেতলোক পূৰা ৰেডি, খেলাব চিয়'ৰ, খেল হ'বও। কিন্তু কথা হ'ল কি, বতৰে যদি অসুবিধা কৰে, বিধি পথালি দিয়ে, তেন্তে খেলখন পষ্টপন কৰিবই লাগিব।
সেই কথাষাৰ জানিবলৈ আপোনালোকে মই যেতিয়া ধৰক ভিডিঅ'টো আপলোড কৰিম, আপোনালোকে যেতিয়া পাব, বতৰ যদি দেখে দিয়া আছে অকল শিৱসাগৰতে নহয়, গোটেই অসমতে বতৰ বেয়া হৈ আছে, তো আপোনালোকে এবাৰ অহাৰ আগত অন্তত শনিবাৰ দিনাখন হ'লেও বা শুকুৰবাৰ দিনাখনো ফোন কৰিব কমিটিক। নম্বৰ থাকিবই, মই দি দিম, আকৌ দিম। ইয়াৰ আগৰ ভিডিঅ'টো দিয়া হৈছিলে, মই এতিয়াও দি দিম আকৌ। আপোনালোকে কণ্টেক্ট কৰিব যে খেল একদম প্ৰপাৰ টাইমত সেইদিনাখন হ'ব নহয়, আপোনালোকে এবাৰ সুধি মেলি আহিব। এনেকুৱা নহয় যাতে এই যে মেছাগড়ত আজি কেইদিনমান আগত সেইখন নহ'ল, এইখন হ'ব, কিন্তু বতৰৰ কাৰণে যাতে আকৌ আপোনালোকে ঘূৰি যাব নালাগে, আকৌ সেইটো এটা বদনাম হ'ব নালাগে যে আমাক আকৌ একো নক'লে। আৰু মানে মই এইটো কাৰণেই কৈছোঁ, তেওঁলোকে এটা গ্ৰুপ খুলিব, যিসকলে তেওঁলোকক বুকিং কৰিছে, পঞ্জীয়ন কৰিছে, তেওঁলোকেহে গম পাব। নজনাসকলে যিখিনি নাই কৰা বুকিং, তেওঁলোকে যিখিনি ভাবি আছে যে মই আগদিনাখন ল'ম বা স্পটত গৈ ল'ম, তেওঁলোকেতো গম নাপাব। তো মই ভিডিঅ'ৰ যোগে তেওঁলোকক জনাব বিচাৰিছোঁ, আপোনালোকে যেতিয়া আহে 2 দিন বা 1 দিন আগত অন্তত তেওঁলোকক কণ্টেক্ট কৰিব যে দাদা কি হ'ব, খেল হ'ব নে নহয়, নে পষ্টপন কৰিব আপোনালোকে। এবাৰ আপোনালোকে কিন্তু এইটো কথা সুধি আহিব, কিয়নো ওচৰৰ মানুহখিনিয়ে গম পাবই, দূৰৰ মানুহখিনিয়ে আহিবলৈ অকণ আহিলৈ পইচা খৰচ কৰি আহিলৈ আকৌ ঘূৰি যাবলৈ দিগদাৰ পাব। তো পইচা ইমান বেয়া খৰচ নকৰিব। এবাৰ 1 দিন বা 2 দিন আগত ফোন কৰি কি আপত্তি আছে, ফোন কৰি ল'ব যে আমি যাব ওলাইছোঁ, হ'ব নহ'ব। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাব, পৰাপক্ষত মই আৰু জনাম আৰু তথ্য দিব বিচাৰিম। আপুনি কওকচোন, খেলখনৰ এই বতৰ দেখিছে, দুজনে ক'লে আপোনালোকৰ, তথাপিতো আপোনাৰ পৰা মই 2 এষাৰ জানিব বিচাৰিছোঁ। হয়, তেখেতসকলে কৈছেই, আৰু আচলতে আমি খেলখন পাতিমেই, একো আপত্তি নাই। খালি যদি এংলাৰসকলৰ ফালৰ পৰা কিবা আলোচনা কৰিবলগীয়া হয়, তেখেতসকলে কোৱা নিচিনাকৈ আমি এটা গ্ৰুপ খুলি দিম। খুলি দিয়াৰ পিছত তেখেতসকলে যদি কিবা কয় যে খেলখন পষ্টপন কৰি দিয়ক 2 দিন বা নহয় এইটোৱেই, কিন্তু এতিয়া ইতিমধ্যে আমি গম পাইছোঁ বতৰ শনিবাৰৰ পৰা বতৰ ভাল আছে, গতিকে বৰষুণটো দিন থাকিলে খেল হ'বই, তো 100%। আৰু যদি এংলাৰসকলে কিবা আলোচনা কৰে গ্ৰুপত, কিন্তু প্ৰত্যেকৰে আমাৰ প্ৰধানকৈ যিসকলে আমাৰ এডভান্স বুকিং হৈ গ'ল, তেখেতসকলৰ হেৰিটো বেছিকৈ লাগিব আমাক। কেলৈ, কাৰণ তেখেতসকলতো ইতিমধ্যে খেলিম বুলি সাজু হৈ আছে, গতিকে তেখেতসকলে কি কয়, গতিকে ইমানে অন্য আমাৰ একো মানে আপোনালোক ফুল ৰেডি, খেল খেলাবই, যেনেকুৱা হওক, খালি এংলাৰ আহিলেই হ'ল। এংলাৰ আমাৰ আমি চব সাজু ৰেডি আছে। ঠিক আছে দিয়ক, তেনেহ'লে কথাষাৰ তেখেতেও জনালে, খেলখন এওঁলোক মানে ফুলি ৰেডি হৈ আছে, খেল খেলাবই, কোনো ইয়াত বাধা বিঘিনি কথা নাহে। এতিয়া তেওঁলোকে এটা গ্ৰুপ খুলিব, গ্ৰুপটোত যিসকলে তেওঁলোকৰ লগত কথা পাতিছে, বুকিং কৰিছে, ফোনত কথা পাতিছে, তেওঁলোকৰ সকলো নম্বৰ লৈ এটা গ্ৰুপ খুলিব। সেই গ্ৰুপতে যদি কাৰোবাৰ কিবা অসুবিধা বৰষুণক লৈ, তেওঁলোক ৰেডি, তেওঁলোকৰ পিনৰ পৰা একো প্ৰব্লেম নাই। কিন্তু আপোনালোকৰ যদি কিবা থাকে, সেই গ্ৰুপত আলোচনা হ'ব, গ্ৰুপত জনাই দিব যে খেলখনলৈ কি হ'ব কি নহ'ব। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাব। বাই বাই।